আপোনালোকো এলাৰ্ট হৈ থাকিব আৰু নিজৰ নিজৰ অঞ্চলৰ ৰাইজসকলক আমি ৰিচেণ্টলি যোৱাকালি এটা এডভাইজাৰীও আমাৰ DDMA তৰফৰ পৰা দিয়া হৈছে যে এইকেইদিন সাঁতোৰা জাতীয় যাতে তেওঁলোকে নকৰে কাম আৰু অন্যান্য যিখিনি এক্টিভিটিজ আছে সেইখিনিৰ এডভাইজাৰীখন আমাৰ DDMA তৰফৰ পৰা দিয়া হৈছে। আমি আমাৰ মাজত উপস্থিত হোৱা আমাৰ অতিকে শ্ৰদ্ধাৰ জিলা আয়ুক্ত নলবাৰী হয়, আমি এটা নতুন প্ৰগ্ৰাম কৰিছিলোঁ। আমাৰ গাঁও প্ৰধান এছ'চিয়েশ্যন আছে, চামতাৰ যিসকল গাঁও প্ৰধান আছে আৰু লগতে DDMA ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ তৰফৰ পৰা যে আমি দেখা যায় যে আজিকালি প্ৰত্যেকটো দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰত্যেকটো ক্ষেত্ৰতে গাঁও প্ৰধানসকলৰ যথেষ্ট ভূমিকা আছে আৰু ফৰ্মেলি মানে তেখেতসকলৰ লগত ইণ্টাৰেকশ্যন আমাৰ তেনেকৈ হোৱা নাছিলে বা এটা অৰিয়েণ্টেশ্যন যে কি তেখেতসকলৰ জানিব লগা কথা কিখিনি আছে বা তেখেতসকলৰ যিখিনি ক'বলগীয়া আছে গোটেইখিনি এটা আমি গোটেইখিনি বস্তু মিলাই পেলাই ধুনীয়াকৈ এটা প্ৰগ্ৰাম মই দায়িত্ব দিছিলোঁ ইয়াৰে গাঁও প্ৰধানসকলক আৰু তেখেতসকলে ধুনীয়াকৈ আগভাগ লৈ কৰিছে। ইয়াতে বহুকেইটা কথা জড়িত হৈ আছে যে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত গাঁও প্ৰধানসকলৰ ভূমিকাটো কি, মিছন বসুন্ধৰাত তেখেতসকলৰ কৰণীয় কি আছে। কেতিয়াবা আমাৰ দেখা যায় যে জুইৰ ঘটনা হয়, জুইৰ সময়ত ডেমেজ হ'লে কি তেওঁলোকৰ কৰিবলগীয়া থাকে, ফাৰ্ষ্ট এইড কেনেকৈ দিব পাৰি বা আমাৰ আজি ষ্টেটৰ যিটো SDRF আছে, SDRFৰ লোকসকলো আহিছে। তেখেতসকলে যে কেতিয়াবা পানীত ডুবি গ'লে কি ইমিডিয়েট ৰেছপন্সটো কি হ'ব লাগে, লগতে ধৰক অন্যান্য বহুখিনি ডেভেলপমেণ্টৰ কাম কাজ থাকে। এই আটাইখিনিৰ বিষয়ে আমাৰ ৰিচোৰ্চ পাৰ্চনসকল আজি আহিছে আৰু তেখেতসকলে গাঁও প্ৰধানসকলক এই বিষয়ে এতিয়া প্ৰগ্ৰামটো চলি আছে। বানপানী আহি আছে, বানপানী বুলি ক'লে পশ্চিম নলবাৰীত বহুতখিনি বানপানী প্ৰতিৰোধৰ কাৰণে এডভাইজাৰী আমাৰ দিয়া হৈছে, সেইখিনি মই শ্বেয়াৰ কৰি দিম। আৰু ইতিমধ্যে আমাৰ ফিল্ড অফিচাৰ আছে, আমাৰ চক্ৰ বিষয়া আছে, আমাৰ মেজিষ্ট্ৰেটসকল আছে, তেওঁলোককো কোৱা হৈছে যে জাগাই ঘূৰি থাকিবলৈ। আৰু আজিও হয়তো আমাৰ টিমছবিলাক আপোনালোকে দেখিছে যে ষ্টৰ্ম ডেমেজ ক'ৰবাত হৈছে যদি সেই গোটেইখিনি বস্তু তেওঁলোকে বুজ লৈ আছে। আৰু ৰাইজক মই অনুৰোধ জনাম যে যিহেতু পানীৰ লেভেলবোৰ বাঢ়ি আহিছে, মানে সাধাৰণতে এনে সময়তে দেখা যায় যে যিবিলাক আমাৰ ড্ৰাউনিং ডেথ কেছ হয়, চুইমিঙৰ যিবিলাক এক্টিভিটিজ আছে যে যিকোনো কাৰণতে পানীত সাঁতুৰিব বা এনেধৰণৰ কাম এইকেইদিন নকৰিব যেতিয়ালৈ পানীৰ লেভেলটো আকৌ এটা নৰ্মেল হৈ নাহে।